সাংবাদিক বন্ধুসকল ছাত্ৰ সন্থাই আমি আৰম্ভ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে অসম শিক্ষা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চলিহাক চিনাকি কৰিছোঁ, উপসভাপতি লক্ষী বৰা ডাঙৰীয়া আৰু সহকাৰী সম্পাদক অমল বৰা ডাঙৰীয়া আমি আৰম্ভ কৰিছোঁ। অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক বৰ্তমানৰ বিজেপি চৰকাৰখনে চূড়ান্ত প্ৰতাৰণা কৰিছে। চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক কথা দিছিল। আজি মুখ্যমন্ত্ৰী সেই কথা ৰখা নাই আমি দেখা পোৱা গৈছে। চুতীয়াসকলৰ ঐতিহাসিক যে কীৰ্তিচিহ্ন আছে, যে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন শদিয়া কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। 4 তাৰিখলৈকে শদিয়াৰ কীৰ্তিচিহ্নসমূহ অসংৰক্ষিত অৱস্থাত আছে, অৱহিত অৱস্থাত আছে। অসম আৰু অৰুণাচল ভাগৰ পিছত ঐতিহাসিক চুতীয়া ৰাজ্যৰ সৰহসংখ্যক অংশ অৰুণাচল প্ৰদেশত পৰিছে আৰু আমাক বিগত সময় আলোচনাত অৰুণাচল প্ৰদেশত থকা কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ কাৰণে অৰুণাচল গভৰ্ণমেণ্টৰ লগত কথা বতৰা পাতি ব্যৱস্থা গ্ৰহণ কৰি দিম বুলি কোৱা হৈছিল। যে দুৰ্ভাগ্যজনকভাৱে যে 2টা বছৰ পাৰ হৈ যোৱাৰ পিছতো আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা 8 তাৰিখলৈকে এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰিম বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা দিছিল। 8 তাৰিখলৈকে চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসনৰ আওতালৈ অনা নহ'ল, দুৰ্ভাগ্যজনক বিষয়। আৰু আমি সকলোৱে জানো যে চুতীয়াকে ধৰি অসমৰ 6টাকৈ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি 2014 চনৰ লোকসভা নিৰ্বাচনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ প্ৰতিখন সভাত জনজাতিকৰণ কৰিম বুলি শাসনৰ গাদীলৈ আহিলে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি বক্তব্য আগবঢ়াইছিল। তেওঁ নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণ কৰা হ'ব বুলি লিখিছিল। তাৰ পৰৱৰ্তী সময়ত যিসমূহ নিৰ্বাচন হৈছে, প্ৰত্যেক নিৰ্বাচনতে অসমৰ 6 জনগোষ্ঠী চুতীয়াকে ধৰি জনজাতিকৰণৰ ক্ষেত্ৰত কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। 8 তাৰিখলৈকে এই জনজাতিকৰণৰ বিষয়টো পৰিলক্ষিত হৈছে। আৰু দুৰ্ভাগ্যজনকভাৱে আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী কিছুদিনৰ পৰা তেখেতে নিজকে ধোঁৱা তুলসীপাত সজাবৰ বাবে কংগ্ৰেছলৈ আমি চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় সভাত এই কথাটো আলোচনা হ'ব। আৰু আমি স্পষ্টভাৱে কৈছোঁ যে চুতীয়া জনগোষ্ঠীক কোৱা চূড়ান্ত প্ৰতাৰণা কৰিছে। এই মিছনে মুখ্যমন্ত্ৰী আচলতে যি চূড়ান্ত প্ৰতাৰণা কৰা হৈছে, এই প্ৰতাৰণা উৰ পেলাবৰ কাৰণে চুতীয়া ছাত্ৰ সন্থাই যিকোনো পৰ্যায়ত যাবৰ কাৰণে আমি সাজু হ'ম। আৰু চুতীয়া বাকী সংগঠনসমূহে যিবোৰ কাৰ্যসূচী ৰূপায়ণ কৰিব, আমি সকলো কাৰ্যসূচী সহযোগিতা থাকিব। আৰু আমি এই কথা বতৰাখিনি আমি কেন্দ্ৰীয় কাৰ্যালয় সভাত আলোচনা সময় পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিম। যিটো বিধানসভাৰ প্ৰস্তাৱৰ কথা কৈছে, তেওঁলোকে কৈছে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমাৰ মাজত উপস্থিত থকা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমি বক্তব্য গ্ৰহণ কৰি আছোঁ। আমি ইতিমধ্যে জানো জাতি মাটিত যি সপোন দেখুৱাই পিনি শাসনৰ বাট লৈ লৈছে। আৰু আটাইতকৈ দুখৰ বিষয়, প্ৰতিখন 2014 চনত প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী প্ৰাৰ্থীজনে কৈছিলে যে আমাক শাসন কৰিবলৈ দিয়ক, আমি 6 মাহৰ ভিতৰত অসমৰ 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম। কিন্তু অতি লজ্জাজনকভাৱে দেশৰ শাসনৰ দায়িত্বত থকা প্ৰধানমন্ত্ৰীজনে কিন্তু আজি তাৰিখলৈকে এই বিষয়টো সমাধান কৰিবলৈ কোনো চিন্তা চৰ্চা নকৰিলে। তাতোতকৈ দুখৰ বিষয়, যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰী নিজকে দক্ষ বুলি তেখেতে প্ৰমাণ কৰিব বিচাৰে, সেই মুখ্যমন্ত্ৰীজনৰ দিনত কিন্তু এই বিষয়টো কোনো ধৰণৰ আগুৱাই নিব নিবিচাৰিলে। আমি দেখিছোঁ সেইদিনা তেখেতে বক্তব্য প্ৰদান কৰিছে যে কংগ্ৰেছ চৰকাৰ দিনত এনেকুৱা এটা প্ৰস্তাৱ লৈ থোৱা হৈছে, তাৰ কাৰণে কিন্তু আমি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব পৰা নাই। কিন্তু তেখেতক আমি প্ৰত্যুত্তৰ দি কওঁ, তেখেতে এদিন কিন্তু মোদী চৰকাৰ বিজেপি চৰকাৰক 6 জনগোষ্ঠীক জনজাতি কৰাৰ কাৰণে কিন্তু ধন্যবাদ দিছিলে। অতি লজ্জাজনক এজন মুখ্যমন্ত্ৰী, কাৰণ তেখেতে এই বিষয়সমূহ আগুৱাই নিব বিচৰা নাই। তেখেতে কংগ্ৰেছ চৰকাৰ দিনত এজন প্ৰভাৱশালী মন্ত্ৰী থকাই নহয়, তেখেত ভাবি মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিল। আৰু সেই পৰিৱেশত আপোনালোকে নিশ্চয় জানে পৰৱৰ্তী সময়ত তেখেত কেনেধৰণে মুখ্যমন্ত্ৰী হৈছিল। আৰু মুখ্যমন্ত্ৰী হৈ অসমৰ যিসমূহ জ্বলন্ত সমস্যা, 6 জনগোষ্ঠীকে ধৰি পিনি অসমৰ যিসমূহ জ্বলন্ত সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বেলেগলৈ বল ঠেলি বিষয়সমূহ ৰাজনীতি কৰা তেখেতে পৰিলক্ষিত হৈছে।
গতিকে আমি ক'ব বিচাৰোঁ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী আজিৰ তাৰিখত যেনেধৰণে সম অধিকাৰী মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব সেই ক্ষেত্ৰত কিন্তু প্ৰতিটো জাতি জনগোষ্ঠীক যেনেধৰণে তেখেতলোকে সুবিধা প্ৰদান কৰিছে কিন্তু চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেনেধৰণৰ সুবিধা প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই আৰু আমি এটা কথা খুব স্পষ্টভাৱে ক'ব বিচাৰোঁ বিজেপি চৰকাৰখনে চুতীয়া আদিম ভূমিপুত্ৰ জনগোষ্ঠীটো আটাইতকৈ চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে জাতি মাটি ভেদে আজি ক'ত আছে আপোনালোকে নিশ্চয় জানে সহজ চুতীয়াসকলক ভোটৰ প্ৰাপ্য বিচাৰি সেই সময়ত নিৰ্বাচনৰ সময়ত তেখেতলোকে কথা দিয়ে কিন্তু নিৰ্বাচনী যেতিয়া পাৰ হৈ যায় সকলোবিলাক তেখেতলোকে যেতিয়া গাড়ী দখল কৰি সকলোবিলাক কথা পাহৰি যায় তেখেতলোকে কৈছিলে আমি শাসনলৈ আহিলে এটা ভূমিপুত্ৰ ৰাজ শাসন কৰা যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন আছে কীৰ্তিচিহ্নসমূহ কিন্তু সৌন্দৰ্য বহন কৰাৰ লগতে ঐতিহাসিক চিহ্ন হিচাপে ঘোষণা কৰা হ'ব কিন্তু আজিৰ তাৰিখলৈকে বাৰম্বাৰ আমি তেখেতলোকক স্মাৰ্ট পত্ৰ প্ৰদান কৰাৰ পিছতো তেখেতলোকে এই বিষয়টো কিন্তু কোনো ধৰণৰ সমাধান আগুৱাই নিনিলে কিন্তু আমি সমান্তৰালভাৱে যদি আমি অন্যান্য জাতি জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত যদি আমি চাব বিচাৰোঁ সেই ক্ষেত্ৰত কিন্তু তেনে কোনো পৰিলক্ষিত হোৱা নাই গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ যদি আগন্তুক ২৬ চনৰ নিৰ্বাচনৰ আগে আগে চুতীয়াসকলক জনজাতি মৰ্যাদা আৰু স্বায়ত্ব শাসন যদি প্ৰদান নকৰে মুখ্যমন্ত্ৰীগৰাকীৰ কথা এদিন এটা আচৰিত বছৰ নিচিনা ইলুটো কথা বতৰা কোৱা আমি দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীয়ে আমাৰ লগত যে আলোচনা হৈছে সেই আলোচনাত দাদা কৈছিল যে বৰ্তমানৰ যিবোৰ জনজাতীয় লোক তেখেতসকলৰ লগত দুই এক যিটো তেওঁলোকে সমস্যা দেখা পাইছিলে আৰু সেইসমূহ ঠিক কৰি বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যে আমাৰ লগত একেলগে যৌথ মিটিং বহাই এই কথাখিনি সমস্যা সমাধান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কোৱা হৈছিল তেখেতে আচলতে সময়ৰ পিছত সময় গৈছে দিনৰ পিছত দিন গৈছে বছৰৰ পিছত বছৰ গৈ আছে এই ৬জন উপস্থিত জনজাতীয় সমস্যাটো সমাধান কৰিবৰ কাৰণে যি ধৰণৰ এটা আন্তৰিকতা লাগিছে সদিচ্ছা আছে এই সদিচ্ছাৰ অভাৱ আছে এই সদিচ্ছাৰ অভাৱৰ কাৰণে এতিয়ালৈকে তেওঁ আচলতে এই বিষয়টো সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁ আচলতে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু তেখেতে প্ৰতিবাৰে আচলতে কাৰোবাৰ দুখ ঠেলি আচলতে দায় হাৰি ৬জন উপস্থিত জনজাতীয় লোকৰ কাৰণে তেওঁৰ ইচ্ছা নাই তাৰ কাৰণে দায় হোৱাৰ মন্তব্য দেখা পোৱা গৈছে